জাজৰি শিমলুৰ তলত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন সাতম পুৰুষীয়া পৰম্পৰাক সৰুগত কৰি নাম কীৰ্তন কৰি ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ বাবে মংগল কামনা কৰিলে বটদ্ৰৱা শিমলুতল খেলবাসী ৰাইজে। অসমীয়া জাতীয় উৎসৱ তথা বাপতিসাহোন ভোগালী বিহুটি উলহ মালহেৰে সম্পূৰ্ণ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আজি বিহু উপলক্ষে বটদ্ৰৱাৰ জাজৰিৰ শিমলুতল ৰাইজে ভেলাঘৰত সমবেত হৈ দিহানাম পৰিৱেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা ঐতিহ্যময় কৃষ্টিৰে শিমলুতল পথাৰত ৰাইজে ভোগালী বিহুটি উদযাপন কৰে। আমাৰ জাতীয় উৎসৱ আৰু বৰ্তমান আজি এই ভোগালী বিহু, এই বিহু আমাৰ তিনিটা: বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। কিন্তু বহাগ বিহুটো ৰঙালী বিহু, কাতি বিহুটো কঙালী বিহু আৰু মাঘ বিহুটো ভোগালী বিহু। এই ভোগৰ উৎসৱ ভোগালী। গতিকে বিহুৰ তাৎপৰ্যটো ব্যাখ্যা কৰিবলগীয়া হ'লে অত্যন্ত গভীৰ আৰু ইয়াত ধৰ্ম অন্তৰ্নিহিত হৈ আছে। ধৰ্ম পৰম্পৰা আমাৰ অতীজৰ পৰা তাৰমানে আমাৰ ইয়াৰ ভৰপূৰ হৈ আছে। গতিকে মই বিহুৰ সংজ্ঞা এটা দিবলৈ বিচাৰিছোঁ। বিহুৰ সংজ্ঞা অৱশ্যে দিয়াটো বৰ কঠিন, তথাপিতো আমি পুৰুষাৰ্থ প্ৰচেষ্টাৰে এটা সংজ্ঞা দিবলৈ বিচাৰিছোঁ। অজানিত ভুল ত্ৰুটিৰ বাবে আপোনাক সবে যাতে ক্ষমা কৰে। মোৰ নাম হ'ল শ্ৰী মহেন্দ্ৰ হাজৰিকা। আমাৰ শিমলুতল কুমাৰখেল নামঘৰৰ আজি এই মেজি আমি প্ৰজ্বলন কৰা হৈছে। ফালৰ পৰা মই ক'বলৈ ওলাইছোঁ যে সাগৰ মহাসাগৰ, নদ নদী, খাল বিল, পৰ্বত ভৈয়ামেৰে মানৱীয় প্ৰামূল্যবোধ, মূল্যবোধ আৰু ভাতৃত্ববোধৰ সমন্বয়ৰ এনাৰজৰী। কৃষকৰ সোণগুটি ধাননি পথাৰখনিত সেউজ সংকেতৰ বাতাৱৰণেৰে ঢোল পেঁপা গগনাৰ অমীয় জংকাৰ প্ৰতিধ্বনিৰ পৰিচায়কেই হ'ল বিহু। এইটো এটা মই সংজ্ঞা আগবঢ়াইছোঁ। আৰু এটা সংজ্ঞা মই দিবলৈ বিচাৰিছোঁ যে বিহু ২ নম্বৰ, বিহু অহোৰাত্ৰ ফুলি থকা এপাহি সুগন্ধি ফুল, যাৰ গোন্ধত চতুৰ্দিশে ৰজনজনাই সুগন্ধি বিলাই পূৰ্ণিমাৰ চন্দ্ৰৰ আভাৰ পৰিপন্থীয়ে হ'ল বিহু। গতিকে বিহু নহ'লে অসমীয়াৰ বন্ধ হৈ যাব হৃদস্পন্দন। ঢোল পেঁপা গগনাই ইনাই বিনাই কৰিব যে কন্দন। নোৱাৰে তেনে হ'ব কোনে বাৰু ক'ব, বিহু আমাৰ পৰম্পৰা সাক্ষী হৈ ৰ'ব। গতিকে মই আৰু বেছি নকওঁ। ইফালে বিহু বুলি ক'লে আমি আনন্দত উন্মাদনা হৈ পৰোঁ। গতিকে বিহু এটা হ'ল আমাৰ জাতীয় উৎসৱ। এই বিহুটো আমাৰ পৰম্পৰা, এইটো চলি আহিছে। গতিকে বিহুৰ লগত আমাৰ সকলো ল'ৰা বুঢ়াৰ পৰা আদি কৰি বুঢ়া মেথাৰ পৰা একেবাৰে বয়োজ্যেষ্ঠ সকলোৰে যিটো আগ্ৰহ, যিটো হেঁপাহ, যিটো আলপুত হেঁপাহ, এই হেঁপাহটো কোনেও আজি পাহৰিব পৰা নাই। মিঠা দৈ, টেঙা দৈ, আৰু কিমান দৈ উপচি পৰে ক'ব নোৱাৰি। উপচি পৰিছে আমাৰ কৈ। নমস্কাৰ। বটদ্ৰৱাৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।